জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন। আচলতে কাইলৈ জুবিন গাৰ্গৰ জুবিনবিহীন প্ৰথমটো জন্মদিন। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা হৈছে আৰু কিছু কিছু ঠাইত আমি দেখা পাওঁ দুদিনীয়াকৈ জুবিন গাৰ্গৰ জন্মদিন উদযাপন কৰা দেখা গৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ কুমাৰকটাত। কুমাৰকটাত এক সুন্দৰ পৰিৱেশত তেওঁলোকে মায়াবিনী নামেৰে তেওঁলোকে এক অনুষ্ঠান অনুষ্ঠিত কৰিছিলে আৰু এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আছে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে। আমি সামগ্ৰিক পৰিৱেশটো এয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাইছিলোঁ। আচলতে জুবিনবিহীন প্ৰথমটো জন্মদিন, ভাবিব নোৱাৰা এটা অনুভৱ। মায়াবিনী ৰাতিৰ বুকুত এক সুন্দৰ অনুষ্ঠান এই কুমাৰকটাত আয়োজন কৰিছে। মই এই সামগ্ৰিক পৰিৱেশ মই আপোনালোকক দেখুৱাই আছোঁ। এক সুন্দৰ পৰিৱেশ এয়া চাওক। এক সুন্দৰ পৰিৱেশত তেওঁলোকে এয়া চাওক আপোনালোকে লিখা হ'ব আকৌ নতুন ইতিহাস, ভণ্ড সমাজৰ হ'ব পৰিহাস। এক সুন্দৰ তেওঁলোকে আয়োজন কৰিছে। এয়া মই দেখুৱাইছোঁ। মই সামগ্ৰিক পৰিৱেশ সেয়া আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এক সুন্দৰ পৰিৱেশত মায়াবিনী ৰাতিৰ বুকুত তেওঁলোকে এক সুন্দৰ অনুষ্ঠান তেওঁলোকে আয়োজন কৰিছে। এয়া চাওক, মুগ্ধ হিয়া মোৰ কোনে চুই যায়, মুগ্ধ হিয়াত ৰৈ কোনে জুমি চাই, বুকুতে অগনি জ্বলাই তেজ মঙহৰে। এক সুন্দৰ মই দেখুৱাই আছোঁ আপোনালোকক। অজস্ৰ জুবিন অনুৰাগী আহি উপস্থিত হৈছে। মই আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। অজস্ৰ জুবিন অনুৰাগী আহি উপস্থিত হৈছে আৰু আপোনালোকে চাওক সন্মুখত জুবিন গাৰ্গৰ যি সংগীতানুষ্ঠান চলি আছে, সেই সংগীতানুষ্ঠানো তেওঁলোকে দেখুৱাই আছে। মই সামগ্ৰিক পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ। এয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি আছে আৰু এইফালে উদ্যোক্তাসকল আছে। আমি উদ্যোক্তাসকলৰ পৰা জানিব বিচাৰিম কালিলৈ আচলতে জুবিনবিহীন প্ৰথমটো জুবিন গাৰ্গৰ জন্মদিন আৰু আপোনালোকে দুদিনীয়াকৈ অনুষ্ঠিত কৰিছে। কাৰ্যসূচীসমূহ কেনেধৰণৰ আছিলে? আচলতে প্ৰাণৰ শিল্পীগৰাকী যদিও কায়িকভাৱে নাই, আমি তেখেতক মনত আৰু আমাৰ কাণত তেখেতৰ গান সদায় বাজি থাকিব। আমি তেখেতক লৈ জীয়াই থাকিব লাগিব অসমীয়া জাতি। গতিকে তেখেত অবিহনে আমাৰ প্ৰথমটো জন্মদিন আমি পালন কৰিবলৈ গৈ আছোঁ। গতিকে আমি বিচাৰিছিলোঁ কি তেওঁ যিখিনি সৃষ্টিৰাজি আছে, সেই সৃষ্টিৰাজিখিনি আমি ৰাইজৰ মাজত দেখাবলৈ প্ৰয়াস কৰিছিলোঁ। আৰু প্ৰথম দিনা কাৰ্যসূচী আমাৰ এয়াই আছিল, তেওঁক বন্তি প্ৰজ্বলনেৰে তেওঁক শ্ৰদ্ধা নিবেদিলোঁ। তাৰপিছতে আমাৰ যি তেওঁ সৃষ্টিৰাজি আছে, তেওঁ নিজৰ যিবোৰ মিউজিক ভিডিঅ' হওক বা যিবোৰ লাইভ ভিডিঅ'জ হওক, সেইবিলাক আমি ৰাইজৰ আগত প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমাৰ অহা কাইলৈ তেখেতৰ যিদিনা জন্মদিন হ'ব, তেখেতক আমাৰ ৰাতিপুৱা আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। আমি আমাৰ গাঁৱতে যথেষ্ট কেইবাটাও স্থানত আমি বৃক্ষৰোপণ কৰিম আৰু এনেকৈ আমি তেওঁ জন্মদিনটো পালন কৰিম। আৰু আমাৰ এই জুবিনদাৰ জন্মদিনটো উদযাপন কৰাৰ ক্ষেত্ৰত আমাৰ গাঁৱৰে হওক বা এই নৱবৈশা সমষ্টিৰ যথেষ্ট কেইজন ব্যক্তিয়ে আমাক সহায় কৰিছে, তেখেতলোকৰ দিহা পৰামৰ্শ দিছে আৰু সকলোৰে সহযোগতে আচলতে আজি এই অনুষ্ঠানটো আমি এনেকৈ আয়োজন কৰিবলৈ পাইছোঁ আৰু আপোনালোককো অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। সঁচাকৈ আৰু এইফালে আছে বিশিষ্ট ব্যক্তিৰ ৰূপে বিপুল বৰা ডাঙৰীয়া। কি ক'ব, জুবিনবিহীন আচলতে কালিলৈ প্ৰথমটো জন্মদিন, আপোনাৰ অনুভৱ কেনেকুৱা? আচলতে প্ৰকাশ কৰিব নোৱাৰি, কিন্তু এনেকুৱা এটা দিনত জুবিনদাৰ কথা ক'লে আমাৰ বুকুখন কঁপি উঠে। কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, জুবিনদা শৰীৰটোৱে নাই, কিন্তু তেওঁৰ সৃষ্টি গোটেই কৰ্মৰাজি আমাৰ মাজত হৃদয়ত সোমাই আছে। আপোনালোকে আজি দেখিছে উঠি অহা যুৱ প্ৰজন্মই এনেকুৱা এটা আদৰ্শ দেখাইছে, জুবিনক এটা অনুষ্ঠানলৈ ভাৰতবৰ্ষলৈ ৰূপান্তৰিত কৰিছে। এই যুৱকসকলে জুবিনদাক ইমান ভাল পায়। আপুনি বৃদ্ধৰ পৰা শিশুলৈকে যদি চাই অকল জুবিনদা জয় জুবিনদা জয় জুবিনদা। গতিকে এই জুবিনৰ এনেকুৱা সৃষ্টিখিনিক এই যিখন জুবিনৰ অনুৰাগী বা এই যুৱকসকলে বা যুৱতীসকলে বা আই মাতৃসকলে যেনেধৰণে সঁচাকৈ জুবিনদাক ইমান হৃদয়ত ৰাখিছে, ঈশ্বৰ পুত্ৰ জুবিনক জীয়াই ৰখাৰ যি প্ৰচেষ্টা কৰিছে শলাগ লৈছোঁ। সকলোকে ভগৱানে মংগল কৰক। আমি জুবিনদাক আমাৰ অসমখনে মানুহৰ যেতিয়া মৃত্যু শেষ নহয় তেতিয়ালৈকে জুবিনদা সকলোৰে মাজৰ হৃদয়ত জীয়াই থাকিব। হয়, বিপুল বৰাই ভাষ্য কৰিলে। আৰু আমাৰ প্ৰাণৰ শিল্পী
যদিও আমাৰ মাজৰ পৰা আমাৰ হৃদয়ত সদায় থাকিব, আমাৰ হৃদয়ত তেওঁ সদায় থাকিব। আচলতে জুবিন দাক তৰা হৈ আকাশত ৰ'ব নালাগে, তেওঁ ছন্দ হৈ থাকক, আমাৰ তেওঁ ছন্দ হৈ থাকক। আৰু মই এইফালে উদ্যোক্তাসকল আছে, উদ্যোক্তাসকলৰ পৰা মই জানিবলৈ চেষ্টা কৰিম কি ক'ব। জুবিন দা সদায় আমি জীয়াই ৰাখিব লাগিব। জুবিন দা আমাৰ হিয়াৰ মাথো হয়, কিন্তু জুবিন দা আমি ইয়াৰ পৰা আমি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ কৰিছোঁ, জুবিন দা যিমান পাৰে সোনকালে ন্যায়টো আমাক সোনকালে দিয়াটো আমি বিচাৰোঁ। হয়, জুবিন গাৰ্গৰ ন্যায় সোনকালে দিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছে। আৰু মই এইফালে দেখুৱাইছোঁ যথেষ্ট সংখ্যক দৰ্শক আহি ইয়াত উপস্থিত হৈছে, যথেষ্ট সংখ্যক গুণমুদ্ৰা আহি ইয়াত উপস্থিত হৈছে। বাইদেউ কি ক'ব? জুবিন দাৰ কাৰণে আমাৰ বহুত দুখ লাগি আছে। আমাৰ জুবিন দা যিজনে মাৰিছে, শ্যামৰ মহন্ত নহয়, তেখেতক আমি বাঘ দিছোঁ, বাঘ মানুহ কোৱা বাঘ। তেখেতক ন্যায়, তেখেতক জুবিন দাই ন্যায় পাব লাগে। আৰু জুবিন দাৰ অজমান মানে জীয়াই থাকিব লাগে আমাৰ মাজত সদায় সদায়। আমি এইটোৱে চিন্তা কৰি দিছোঁ। জুবিন দা ন্যায় দিলে আমাৰ আত্মাখনে ভাল লাগিব। জুবিন দাক ন্যায় দিব লাগে, মই সেইটো আমি ভাল পাইছোঁ। নহয় তেখেত বাঘ, বাঘ মানুহ কোৱা বাঘ। আমাক জুবিন দাক এতিয়াও লাগিব, আগলৈকেও লাগিবই। আমাৰ হিয়া মাজে মাজে জুবিন দা সোমাই আছে। জুবিন দাৰ গান আমি শুনি ডাঙৰ হৈছো, সেইকাৰণে আমাৰ জুবিন দাক ন্যায় লাগিবই। ন্যায় লাগিবই, ন্যায় লাগিবই। জুবিন দা হিয়া মাথো আমাৰ শিশু এই নাতি পুতিয়ে থাকিব লাগিব। হিয়া মাথো জুবিন দা আমাৰ হিয়াৰ বুকুৰ মাজত জীয়াই আছে। নাতিয়ে জুবিন দা গান লগাই দিওঁ, গান লগা নাগায়। মই ইয়াকে ক'ব বিচাৰিছো ৰাইজৰ ওচৰত, জুবিন দা সঁচা ন্যায়টো পাব লাগে অতি সোনকালে, ইমানে কৈ মোৰ সঁচা ন্যায়টো পাব লাগে। আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাকী সকলোৱে ন্যায় বিচাৰিছে। অকণমান গাই দিম। জুবিন দা কি সুৰে গাইছিলা গান, জুবিন দা কি সুৰে গাইছিলা গান। দুখত হহুৱালা, সুখত কন্দুৱালা, কি সুৰে গাইছিলা গান, জুবিন দা কি সুৰে গাইছিলা গান। লখিমপুৰৰ ৰাইজে তোমাক আজি নেদেখি কান্দি কান্দি আছোহি বহি, জুবিন দা কি সুৰে গাইছিলা গান। জুবিন দা কি সুৰে গাইছিলা গান। দুখত হহুৱালা, সুখত কন্দুৱালা, কি সুৰে গাইছিলা গান, জুবিন দা কি সুৰে গাইছিলা গান। চাম কানু মহন্ত নহয়, বাঘ সি মানুহ খোৱা বাঘ, তাক মাৰিব লাগে, তাক এতিয়া ন্যায় পাব লাগে, জুবিন দা ন্যায় পাব লাগে। শুনিছে নাই? তাইক আমি মাৰিব চিৰ জীৱন তাক কাৰাগাৰ ৰাখিব লাগে। জুবিন দাক বহুত ভাল পাওঁ। জুবিন দা হৈছে আমাৰ হিয়াৰ আমঠু। আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মাকো আমি অনুৰোধ জনাইছোঁ, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক অতি সোনকালে ফাঁচি দিব লাগে সিহঁতে চৰকাৰ তৰফৰ পৰা যদি নোৱাৰে, আমাৰ জনসাধাৰণক সিহঁতে ন্যায় দিব লাগে। আমি জনসাধাৰণে যি উচিত তদন্ত ল'ব লাগে আমি তাকে লওঁ। জয় জুবিন দা, জয় জুবিন দা। আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাকী সকলোৱে ন্যায় বিচাৰিছে। বিশেষকৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক তেওঁলোকে ৰাইজৰ মাজলৈ, তেওঁলোকৰ মাজলৈ আচলতে তেওঁলোকক উলিয়াই দিবলৈ তেওঁলোকে দাবী জনাইছে। আৰু এইফালে অজস্ৰ গুণমুগ্ধ আহি ইয়াত উপস্থিত হৈছে, অজস্ৰ গুণমুগ্ধ আহি ইয়াত উপস্থিত আছে। আচলতে জুবিন গাৰ্গৰ অনুৰাগীসকল ইয়াত আহি
তেওঁলোকৰ এক চাৰিওপাশে কুমাকণা চাৰিওপাশে তেওঁলোকে সজাই পৰাই তুলিছে তেওঁৰ ফটোসমূহ এক সুন্দৰভাৱে তেওঁ প্ৰতিটো গীতৰ কলি তেওঁলোকে লিখি ইয়াত সুন্দৰভাৱে অংকন কৰিছে আচলতে যিটো গান প্ৰতি শৰতৰ প্ৰভাতী ফুলে ক'ব তোমাৰ এইবোৰ কথা প্ৰতি মেঘালী নিশা যোনে ক'ব তোমাকে মোৰ ব্যথা ধুমুহাৰ সতে মোৰ এই গীতটো আচলতে এটি কণমানি শিশুৰ পৰা এক বয়োবৃদ্ধলৈকে সকলোৱে শুনা যায় আৰু আপোনালোকে দেখিছে এই গোটেই জুবিন অনুৰাগীয়ে ইয়াত অজস্ৰ জুবিন গাৰ্গ অনুৰাগী ইয়াত উপস্থিত আছে আৰু এক সুন্দৰ আপোনালোকে চাওক জুবিন গাৰ্গৰ যেন এক অনুষ্ঠান চলি আছে অজস্ৰ গুণমুগ্ধ ইয়াত উপস্থিত হৈ আছে আমাৰ প্ৰাণৰ শিল্পী গৰাকী যে সংগীত অনুষ্ঠান তেওঁ কৰি আছে মঞ্চত তেওঁ গীত পৰিৱেশন কৰি আছে তেনেকুৱা তেওঁক চাবলৈ যে ইয়াত জুবিন অনুৰাগী অজস্ৰ ইয়াত গুণমুগ্ধ উপস্থিত আছে কি কবা কালিলৈ জুবিন গাৰ্গবিহীন প্ৰথমটো জন্মদিন ইমান সুন্দৰভাৱে তোমালোকে চৌপাশ সজাইছা কি কবা আমাৰ গাঁৱৰ হয় আমি এতিয়া জুবিন দাৰ 53 বছৰ বয়সত হৈ দিলে জুবিন দাৰ জন্মদিন পাতিছো হয় কিন্তু অতিকৈ দুখৰ কথা তেখেত আমাৰ লগত নাই সেয়ে আমি ভাবিছো জুবিন দাই জীয়াই থাকিব হ'লে এনেকৈ প্ৰত্যেক বছৰ কিবা নহয় কিবা অনুষ্ঠান পাতি থাকিব লাগিব আৰু অনুষ্ঠানতে আমি জুবিন দাইক জীয়াই ৰাখিব লাগিব আমাৰ জনমানসত তাকে তেওঁলোকে এনেকুৱা কামনা কৰে এনেদৰে তেওঁলোকে জুবিন গাৰ্গৰ অনুষ্ঠানসমূহ পাতি আচলতে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক জীয়াই ৰাখিব লাগিব তেওঁলোকে তাকে কামনা কৰিছে এয়া আপোনালোকক দেখুৱাইছো তেওঁলোকে গামোচাত অংকন কৰি আনিছে জয় জুবিন দা এয়া আপোনালোকক দেখুৱাইছো তেওঁলোকে এটি কণমানি আহিছে জয় জুবিন দা আমাৰ বাবে বহুত ভগৱানৰ টাইপত জুবিন দা আমাৰ বাবে বহুত ভাল মানে আমি সৰু যেতিয়া জন্ম হৈছো জুবিন দাৰ কাৰণে শুনি ডাঙৰ হৈছো এতিয়া জুবিন দা আমাৰ মাজত নাই বহুত দুখ লাগিছে হয় আচলতে এই কণমানি শিশুটোৱে কৈছে তেওঁ জুবিন দাৰ গান শুনিয়ে ডাঙৰ হৈছে আৰু তেওঁ জুবিন দা তেওঁৰ মাজত নাই তেওঁ দুখ কৰিছে এতিয়া যদি জুবিন দাৰ এটি গীত শুনাব পাৰা তুমি মায়া মায়া মাথো মায়া তুমি জানো সঁচানে মৰমৰে মায়া মায়া ভৰা দুচকুলৈ ইয়া জুৰিয়া চাহিব দূৰণিৰে জোনাকী হৈ ৰলা কিয় হে মায়া মায়া মাথো মায়া জয় জুবিন দা কণ শিশুসকলে আচলতে তেওঁলোকে আমাৰ প্ৰাণৰ শিল্পীগৰাকী গীত শুনিয়ে তেওঁলোকে ডাঙৰ হৈছে তেওঁলোকৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁলোকৰ দুখন ভাগি পৰিছে আৰু মই আপোনালোকক পুনৰ এই সামগ্ৰিক দৃশ্য আকৌ দেখুৱাইছো আমাৰ প্ৰাণৰ শিল্পী অনুৰাগী যেন এটা অনুষ্ঠানত আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে গীত পৰিৱেশন কৰি আছে আৰু সন্মুখত তেওঁলোকে চাই আছে এক সুন্দৰ পৰিৱেশ আপোনালোকক
এয়া চাওক এটি নাহৰ পুলি তেওঁলোকে ৰোপণ কৰিছে মই দেখুৱাইছো এয়া চাওক এটি নাহৰ পুলি তেওঁলোকে ৰোপণ কৰিছে মই দেখুৱাই আপোনালোকে চাওক এই সুন্দৰ তেওঁলোকে সুন্দৰভাৱে এই চৌপাশ তেওঁলোকে সজাই পৰাই তোলাইছে আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ চৌপাশত তেওঁলোকে অংকন কৰিছে প্ৰতিটো ভিতৰ কলি তেওঁলোকে ইয়াত এইফালে মায়া দিছে কণমানি গীতাই সুন্দৰভাৱে আমাৰ প্ৰাণৰ শিল্পী পৰিৱেশন কৰিছে আচলতে কণ শিশুৰ পৰা বৃদ্ধলৈকে তেওঁলোকে সকলোৱে জুবিন অনুৰাগী হৈ পৰিছিল মই আপোনালোকক সমগ্ৰ দৃশ্য দেখুৱাইছো এক সুন্দৰ জুবিন গাৰ্গ অনুৰাগী ইয়াত যথেষ্ট অগণন জুবিন গাৰ্গ অনুৰাগী ইয়াত উপস্থিত হৈছে আৰু মই ইয়াৰ গোটেই সমগ্ৰ পৰিৱেশ আপোনালোকক অনুযায়ী দেখাব মই সমগ্ৰ পৰিৱেশটো অনুযোগ দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছো